কুৱেশ্যন ক আজি কোন চাবজেক্ট উলিয়াই লওক কোনটো কৰোঁ তই কেমেষ্ট্ৰি কৰোঁ বেলেগ ফিজিক্স মেথছ কৰোঁ বেলেগ কাইলৈ কেমেষ্ট্ৰি আছে চাই লাগিছিলে কি ক'ব লাগে ডাউট থাকিলে সুধিলোঁ ছাৰ ডাউটটো নাই কাৰণে আপুনি চাৰিটাক কুইক ৰিভিজন কৰি দিব লাগিব হে অঁ কৈ আছোঁ সিহঁতক এটা কৰি লিখাই আছোঁ ঠিক আছে ক ছোৱালী কুৱেশ্যন ক প্লিজ এ আৰু বিৰ প্ৰত্যেকৰে হাতত আয়ুষে মোক কিতাপ উলিয়া পটককৈ এ আৰু বি প্ৰত্যেকৰে হাতত নিৰ্দিষ্ট সংখ্যক আম আছে। অ'কে এ আৰু বিৰ দুইটাৰ নিৰ্দিষ্ট সংখ্যক আম আছে নাজানো কিমান কিমান আছে আছে মোৰ ওচৰত তাৰপিছত এ বিক ক'লে যদি তুমি তোমাৰ পৰা 30টা মোক দিয়া মোৰ হাতত থকা আমৰ সংখ্যা হ'ব তোমাৰ হাতত বাকী থকা আমৰ দুগুণৰ সমান। লাহে লাহে যাম নহ'লে মাথা ওপৰত দি যাব ঠিক আছে কুৱেশ্যন কি নম্বৰ 3.3 হয়নে 3. কি নম্বৰ 5 কি কৈছে এ আৰু বি অ'কে লাষ্টত কি উলিয়াব বুলিছে প্ৰতিগৰাকী হাতত থকা আমৰ পৰিমাণ বেছিকেলি এনেকৈ লিখি লওঁ তেতিয়াহ'লে ধৰা হ'ল এৰ হাতত থকা আমৰ সংখ্যা ইজ ইকুৱেল টু এক্স বিৰ হাতত থকা আমৰ সংখ্যা ইজ ইকুৱেল টু ৱাই পেনৰ লগতো কি লাগি আছে ক নেক্সট মই গ'ল গ'লো এ বিক ক'লে সেইটো ক'বলৈ আকৌ ক'ব লাগিব এ বিক ক'লে কি ক'লে লাহে 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 একদম লাহে লাহে যা এ বিক ক'লে ক'লে যদি তুমি অ'কে এ বিক ক'লে ঠিক আছে এ বিক ক'লে যদি তুমি তোমাৰ পৰা অঁ 30টা মোক দিয়া মানে বিয়ে ইয়াৰ পৰা 30টা কমাব মানে y - 30 হৈ যাব সেইকেইটা কোনে পাব x প্লাছ 30 বাৰু সেইটো কৰিম মই চাওঁ তাৰপিছত মোৰ হাতত থকা আমৰ সংখ্যা হ'ব মানে এই হাতত থকা এৰ হাতত হৈ যাব x + 30 অঁ তাৰপিছত মোৰ হাতত থকা আমৰ সংখ্যা হ'ব তোমাৰ হাতত বাকী থকা এটা এ বি ওচৰত কিমান বাকী থাকিলেগে অঁ বাকী থকা আমৰ দুগুণৰ সমান মানে এৰ হৈ গ'ল x + 30 বিৰ হৈ গ'ল y - 30 আৰু কৈছে যে x + 30 টো y - 30ৰ দুগুণ লিখি ল'ম প্ৰশ্ন মতে যদি বিয়ে এক 30টা আম দি দিয়ে তেতিয়া এৰ ওচৰত থকা আমৰ সংখ্যা x + 30 বিৰ ওচৰত বাকী ৰোৱা আমৰ সংখ্যাৰ মানে y - 30ৰ দুগুণ হ'ব মানে এৰ ওচৰত আছে এতিয়া x + 30 বিৰ ওচৰত বাকী থাকি গ'ল y - 30 x + 30 টো y - 30 দুগুণ এক যদি সৰল কৰি দিওঁ x + 30 2y - 60 চব এইফালে আহি গ'লে কি হ'ব x - 2y + 30 + 60 = 0 আমি পামগৈ x - 2y + 90 = 0 এইটো হ'ব আমাৰ ৰৈখিক সমীকৰণ 1 আৰু কিবা কৈছেনে এইকণ বুজি পাৰিলে মই প্ৰথমতে সেইটো এইকণ ধৰিব পাৰিলে এক যদি বি এ তাৰ ভাগত 30টা দি দিয়ে এৰ অৰিজিনেলি এক্সট্ৰা আছিল 30টা আৰু পাই গ'লে 1 + 30 হৈ যাব
বি ইয়াৰ পৰাও কমি গ'ল 30টা তো বি বাকী আছে এতিয়া y মাইনাছ 30 এতিয়া কৈছে যে এই মোৰ ওচৰত যিমান হৈ গ'ল আৰু তোমাৰ ওচৰত যিমান থাকিলে সেইটোক যদি তুমি 2ৰে পূৰণ কৰি দিয়া মোৰ ওচৰত যিমানখিনি আছে সেইটো পাই যাম তো এৰ ওচৰত এতিয়া x + 30 আছে বিৰ ওচৰত এতিয়া y মাইনাছ 30 আছে সেই y মাইনাছ 30ক যদি দুগুণ কৰি দিওঁ এৰ ওচৰত এতিয়া যিমান আছে সেইটো মই পাই যাম কৰিলোঁ কি পূৰণ চূৰণ কৰি মেলি ইফালে সিফালে আনিলোঁ পাই গ'লোঁ ঠিক আছে নেক্সট আকৌ কি কৈছে বিয়ে উত্তৰ দিলে অঁ যদি তুমি মোক তোমাৰ 10টা দিয়া মানে বি এক কৈছে এতিয়া যদি এতিয়া এ হেৰুৱাব বি এ পাব এৰ ভাগৰ পৰা 10টা মই বিক দি দিম বিৰ কিমান হৈ যাব y + 10 এ হৈ যাব x - 10 মোৰ হাতত থকা আমৰ সংখ্যা হ'ব তোমাৰ হাতত বাকী থকা আমৰ 3 গুণ অঁ একেটা কথাকে লিখিব লাগিব এতিয়া আকৌ যদি এ বিক 10টা আম দিয়ে তেতিয়া বিৰ ওচৰত হোৱা বিৰ ওচৰত থকা আমৰ সংখ্যা যিটো আমাৰ y + 10 হ'ব সংখ্যা এৰ ওচৰত বাকী ৰোৱা আমৰ সংখ্যাৰ মানে x - 10ৰ 3 গুণ হ'ব ন 3 গুণ হ'ব আমি কি পাম তেতিয়াহ'লে 3 পূৰণ x - 10 is equal to y + 10 কি পাম তেতিয়াহ'লে কি পাম 3x - 30 y + 10 3x ৰাখিলোঁ মাইনাছ হৈ পিনে আনিলোঁ -30 ৰাখিলোঁ -10 ৰাখিলোঁ 0 হৈ গ'ল 3x - y - 40 = 0 এইটো হৈ গ'ল ৰৈখিক সমীকৰণ আমাৰ 2 এতিয়া অপনয়ন যদি কৰিবলৈ ট্ৰাই কৰোঁ মই কোনটো কাৰণে কৰিম মই অপনয়ন কাৰ x-ৰ বাবে কৰোঁ x-ৰ বাবে যদি অপনয়ন কৰিবলৈ হয় মই ইয়াত 3x আছে ইয়াত অকল 1x আছে তো মই 3ৰে কাক পূৰণ কৰিব লাগিব সমীকৰণ একক পূৰণ কৰিলে কি হ'ব 3 পূৰণ x - 2y + 90 is equal to 3 পূৰণ 0 we got 3x পাম 6y পাই যাম 3 × 9 = 27 270 পাই যাম এপিনে 0 পাই যাম এইটো হ'ল সমীকৰণ নম্বৰ 3 আৰু 2ৰ লগত কাম কৰিব লাগিব এটা 3ৰ পৰা 2টো মাইনাছ কৰি দিওঁ 3 - 2 কি হ'ব 3x - 6y + 270 মাইনাছ কৰিলে পাম 3x - y - 40 is equal to 0 3x পালোঁ -6y আহিলে +270 আহিলে -3x -y +40 is equal to 0 -3x positive 3x will get cancelled -6y আৰু +y মিলি পেলাই হ'ব তোৰ -5y 270 আৰু 40 মিলি পেলাই হ'ব 310 তো -5y is equal to -310 হৈ গ'ল মাইনাছে কেঞ্চেল গ'ল y is equal to 310 divided by 5 পাম 5 1 গুণ 5 × 30 62 তো y is equal to পালোঁ 62 এইটো মই বক্স কৰি থ'ম y is equal to 62 সমীকৰণ একত বহুৱাই
আমি পাম একটো আছিলে আমাৰ x মাইনাছ 2y প্লাছ 90 ইজ ইকুৱেল টু 0। ইয়াৰ পৰা আমি পাম x ইজ মাইনাছ 2 ইনটু 62 প্লাছ 90 ইজ ইকুৱেল টু 0। ইয়াৰ পৰা আমি পাম x মাইনাছ 2 চকুন 12 124 প্লাছ 90 ইজ ইকুৱেল টু 0। ইয়াৰ পৰা আমি পালোঁ x মাইনাছ, কাৰণ ডাঙৰ ডাঙৰ মাইনাছ আছে, বেলেগ বেলেগ চিন আছে, বিয়োগ কৰি দিম, 4 পাই যাম, 12 5 9 থাকিলে 3 34। তো মই পালোঁ x ইজ ইকুৱেল টু 34। লাষ্টত মই লিখি দিম যে এতেকে এৰ ওচৰত বা এই হাতত থকা আমৰ সংখ্যা মই পালোগৈ 34টা আৰু বিৰ ওচৰত থকা আমৰ সংখ্যা 62টা। এবাৰ চেক কৰি দিবি না প্লিজ, নহ'লে আকৌ ধৰণে এনেই লিখি থকা হ'ব। চেক কৰি দে প্লিজ। থ্ৰী পইণ্ট থ্ৰী 5 নম্বৰ কুৱেশ্যনটো 3.35 হৈছে। অ'কে, গম পানি প্ৰিয়াংশু
এলকহল দ্যাট মিনছ 100% সলিউশ্যন এটাত 30% আমাৰ এলকহল সলিউশ্যন তাৰপিছত ধৰ তোক কয় যে হেৰি কি হয় যে 30% ইথাইল বেনজয়েট সলিউশ্যন তো সেই গোটেই সলিউশ্যনখিনিত 30% ইথাইল বেনজয়েট আছে নহয় क्या खुसूर खुसूर चल रहा है पढ़ाई में ध्यान दो खुसूर खुसूर नहीं करने का यार ओके वो हाँ हिंदी में क्यूट लगता है ओए मुड़ेगा हेलो हेलो खोल ना যাম আকৌ খালি বৰষুণ দিলে প্ৰশ্নমতে অসীম সংখ্যক সমাধান আছে তেতিয়াহ'লে কি হ'ব ছাৰ চৰ্তটো আছিলে A1/A2 ইয়াত চা মই কেপিটেল A1 কেপিটেল A2 কিয় ইউজ কৰিছোঁ কাৰণ অলৰেডি কুৱেশ্যনটো স্মল a আৰু স্মল b আছিলে ঠিক আছে কেপিটেল A1/A2 কেপিটেল B1/B2 ইজ ইকুৱেল টু কেপিটেল C1/C2 অসীম সংখ্যক মানে আমাৰ মিলি যোৱা ৰেখা হয় কিছুমানে সমৰৈখিক বুলিও কয় কিছুমানে নহয় এইটো সংগত বুলিও কম আমি সংগত বুলিও কম আৰু এইটো খালি পৰতন্ত্ৰ বুলি কম মন্ত্ৰ 1/A is equal to A by মন কৰি জানি A1/A2 মানে কি 1/A B1/B2 মানে কি B1 টো কি A/1 আৰু ইটো কি হ'ব -B/-1 হয়নে এতিয়া কি কৈছে ক কপচোন কিনা ক A is equals to huh? Okay, A is equals to 1 or B is equals to that's it. হ'ব দিয়া মই যাম ফোন কৰিবা That's it. মই টিউচনতে আছো তুমি যেতিয়া যাওঁ বুলি কয় তেতিয়া যাম A is equals to 1 বৰষুণ দিলে যাবা নাই 4 to বৰষুণ দিব কাহো বাকি আছে মই চাহ খাতা গৈ ইয়াৰ পৰা উলিয়াইছোঁ চা শুনিবি দেই এতিয়া কথা শুনিবি প্ৰথমতে মই 1/A2 ল'ম আৰু A/1 ল'ম ঠিক আছে ব্ৰজ্য পূৰণ কৰিলে মই পাম 1 1 গুণ 1 আৰু A পূৰণ হৈ গৈ কি পাই যাম A স্কোৱাৰ
তো যদি এ স্কোৱাৰ ইজ ইকুৱেল টু 1 পাই যাওঁ, এটো কিমান পাম? √1 একচুৱেলি। ইয়াৰ পিছত আৰু অপশ্যন আছে নেকি বটলত? কুৱেশ্যন দেখাইছিলে এবাৰ। আছে অঁ একজেক্টলি আচ্ছা এ স্কোৱাৰটো ইফালে গ'লে প্লাছ মাইনাছ হ'ব নাই? তো এ ইজ ইকুৱেল টু +1 ওলাব পাৰে, এ ইজ ইকুৱেল টু -1 ওলাব পাৰে। এতিয়া এইটো অবজাৰ্ভ কৰে, এইটোক অবজাৰ্ভ কৰে, মাইনাছ মাইনাছ কাটি গ'ল। লগালগ মই 8 পেলাই মন কৰা না, মাইনাছ মাইনাছ যদি কাটি যায় তাহলে এ ইজ ইকুৱেল টু কি থাকি যাব? বি। তো অঁ এতিয়া মন কৰা এ ইজ ইকুৱেল টু বি, তাহলে এ যদি 1 হয়, সরি এ যদি 1 হয় বিও কিমান হ'ব? এ যদি -1 হয় বিও মানে অপশ্যন 1 আৰু অপশ্যন 2 টো মোক সোধৰ নিচিনা লাগিছে, হয়নে চাচোন? হা তেতিয়াহ'লে হেৰিটো ক পিছফালে আনচাৰ চা। এটা পেন বা পেঞ্চিলডাল থৈ দে না তাতে। হ্যাঁ সিএ ওকে ঠিক আছে। এইকণ লিখি দিলা দেই, যিহেতু এ ইজ ইকুৱেল টু বি হয়, ক'ৰ পৰা পালোঁ? ইয়াৰ পৰা পালোঁ। এটো 1 হ'লে বিটো 1 হ'ব, এটো -1 হ'লে বিটো -1 হ'ব। নেক্সটটো কৰি
কি ক'লি কেৰ কি মানৰ বাবে তলৰ সমাধান কুৱেশ্যনটো কৈ দে 7 নহয় জানো kx প্লাছ 3y k minus 3 ओके को 12x ky ओके a1 to कौन है b1 to कौन है आयुष आएगा रे c1 to कौन माइनस k minus 3 a2 to कौन b2 to कौन c2 to कौन এক্স্যাক্টলি তাহলে কি আছে অসীম ভাবে সমাধান আছে নি অসীম সমাধান এই শর্তটো আছিলে আমাৰ a1 by a2 b1 by b2 c1 by c2 a1 by a2 মানে কি k by 12 b1 মানে কি 3 by k c minus k minus 3 ইয়াতে মাইনাস কে ঠিক আছে এটা চাবি দেই সেকেন্ড দুটা ল'ম হা সেকেন্ড দুটা ল'ম এইটো মাইনাস মাইনাস কাটি গ'ল 3 by k আছে ইজ ইকুৱেল টু k minus 3 আছে ডিভাইডেড বাই কি আছে কি হয় না এই তলৰকে কাটি যাব ঠিক আছে 3 ইজ ইকুৱেল টু k minus 3 পাম তো 3 plus 3 ইজ ইকুৱেল টু k পাই যাম বেসিক্যালি k ইজ ইকুৱেল টু 6 পাই গ'ল আনসাৰ আছে নে বাৰু দি হয় ওকে স্যার ঘটনাটো কি ঘটনাটো শুনিবি দেই ঘটনাটো শুনিবি চাবি মই এই দুটা ললো হয়নে এই দুটা ল'ব পাৰিলোহেঁতেন k by 12 is equal to 3 by k চাচোন ইয়াত কি হ'লহেঁতেন k স্কোৱাৰ হৈ গ'লহেঁতেন 12 3 36 হ'লহেঁতেন ইয়াৰ পৰা মই k টো কি পালোহেঁতেন কোৱা না প্লাছ মাইনাছ ৰুট অভাৰ 36 আনচাৰ ইজ প্লাছ মাইনাছ এটা কিতাপত আনসাৰ প্লাস মাইনাস 6 আছে নে নাই কি বুলি আছে অপশন কিনা পঢ়ি দে মাইনাস 6 আছে আৰু তলত আৰু অপশন আছে নেকি নাই নহয় তেতিয়াহ'লে আমাৰ মাইনাস 6 টো কেলে নহব আমি বিচাৰিব লাগিব কথাটো মাইনাস 6 আমাৰ কেলে নহব বিচাৰিব লাগিব ন কথাটো দেখো মাইনাস 6 নহব কেলে চা যদি আমি বহাই চাও ইয়াত এই গুটিটা বহাই চাও দেই গুটিটা বহাই চাও মই প্ৰথমতে 6 ৰ কাৰণে ভাম দেই 6 by 12 এটো 1 by 2 হয় ঠিকই আছে আকৌ 3 by 6 এটো 1 by 2 হয় ঠিকই আছে কিন্তু এটোত যদি মই -6 -3 বহাই পেলাই তলত যদি -6 বহাই দিও ন ন সৰি পজিটিভ 6 বহাব পাইছো প্ৰথমতে পজিটিভ 6 বহালেও 3 by 6 ওলাব ঠিকই আছে পজিটিভ 6 ৰ কাৰণে ওকে -6 বহাই চাওচোন চা -6 by 12 আৰু 3 by -6 এইকেইটাটো বাৰু 1 by 2 ওলাব -1 by 2 ওলাব কিন্তু কি হ'ব চা এই লাষ্টৰটোত যদি মই -6 -3 বহাই পেলাই তলত যদি -6 বহাই দিও ন -9 by -6 ওলাই যাব আৰু এটো কোনো পধ্যে 1 by -2 নোলায় সেইকাৰণে -6 টো আমি বহাই চাব অকল পজিটিভ 6 হ'ব -6 ত নোলায় সেইকাৰণে পজিটিভ 6 কাৰণ -6 হোৱাৰ চান্স এটা আছে কিন্তু এই ফৰ্মুলাটোৰ পৰা নোলায় কাৰণে আমি বহাই দিছো সাইডত কোৱা বহাইছা বহাই লৰা
আয়ুষটো লিখি হ'ল নে হা কুৱেশ্যনটো কওঁ এতিয়া দুটা কি যুক্ত দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সহায়ত অঁ 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 মানে মানে ষ্টেপসমূহ আৰু অ'কে ঠিক আছে কাম এটা কৰ না মোক কেই নম্বৰ কুৱেশ্যনটো 8 নম্বৰ নহয় জানো কুৱেশ্যনটো মোক অপশ্যনকেইটা পঢ়ি যায় এতিয়া কি কি আছে চলক চলক ব্যৱহাৰ কৰি কি ক'লি অজ্ঞাত নে অজ্ঞাত অসমীয়া ল'ৰা ছোৱালী সৰু যদি তহঁতি স্পেলিংটো গোটাই খাব পৰা নাই অজ্ঞাতবোৰক প্ৰতিনিধিত্ব কৰা চলক ব্যৱহাৰ কৰি অজ্ঞাতবোৰক প্ৰতিনিধিত্ব কৰা চলক অজ্ঞাত মানে কি জানা নাই অঁ তেতিয়াহ'লে চা প্ৰথমতে কৈছে যে এক্স ৱাই ব্যৱহাৰ কৰি পেলাই আমি যে কৈছিলোঁ এৰ হাতত থকা আম এক্সটা বি হাতত থকা ৱাইটা সেইটো কৰি ল'বলৈ কৈছে তো অবভিয়াছলি সেইটো মই আই থিংক সেইটো প্ৰথমতে আহিব নেকি ফাৰ্ষ্ট ষ্টেপে হয় ন অঁ নেক্সট ষ্টেপটো কি কৈছে আছে নেক্সট ষ্টেপটো কোৱা আছে যে আমাক সমীকৰণো সমাধান কৰা সমীকৰণ সমাধান কৰিবলৈ কৈছে আই থিংক এইটো একদম লাষ্টতহে আহিব 3 নম্বৰ কৈছে যে প্ৰয়োজনীয় সমীকৰণ গঠন কৰা এইটো প্ৰয়োজনীয় সমীকৰণ গঠন ঠিক আছে প্ৰয়োজনীয় সমীকৰণ গঠন 4 নম্বৰ অপশ্যনটো আছে আমাৰ ফলাফল ব্যাখ্যা মানে লাষ্টতে লিখি দিওঁ এৰ হাতত থকা আম ইমান তো ফলাফল ব্যাখ্যা অবজাৰ্ভ কৰ প্ৰথমতে আমি এক্স ৱাই ধৰিম প্ৰথমতে 1 2 কৰিম নেক্সট আমি যাম সমীকৰণ গঠন কৰিম নেক্সট 2 2 কৰিম অঁ 3 2 কৰিম চৰি তাৰপিছত সমীকৰণ সমাধান কৰিম অপসাৰণ কৰোঁ প্ৰতিস্থাপন কৰোঁ নাজানো কৰিম মুঠতে লাষ্টত ব্যাখ্যা কৰিম তো 1 3 2 4 সেইটো হৈছে বি নম্বৰ অপশ্যনটো বি বুজি পালি কোনটো মোলাৰিটি নে কুৱেশ্যনটো এইটো মোলালিটি নেক্সটটো মোলাৰিটি অঁ এইটো গম পালি কুৱেশ্যনটো ক প্লিজ কেনেকুৱা কুৱেশ্যন 9 নম্বৰ ন 9 একটো ক 8 নে 9 ক অঁ এইটো চাবি দেই এইটো একদম বহুত স্পেচিয়েল টাইপৰ কুৱেশ্যন হয় এইবোৰ বনাই ল'ব লাগিব 3/y ইজ ইকুৱেল টু 2 আৰু
4x 4/x 4x minus 9 Oh, আহিলে নি মই গৈ আছো ৰবা is equal to minus 1. ইকুৱেশ্যন নম্বৰ গৈ আছো 2 এটা ইণ্টাৰেষ্টিং কথা এটা শুনিবি হা আগৰ সমীকৰণবোৰলৈকে আয়ুষ চাই যা আগৰ সমীকৰণবোৰত যি আমি আজি সমাধান কৰিছোঁ তাত x আৰু y টো ওপৰত থাকে 4x 3y এইবাৰ x আৰু y ক'ত আছে তলত তো ঘটনাটো হৈছে যে এইটো ৰৈখিক সমীকৰণেই নহয় ৰৈখিক বুলি ক'লে x আৰু y ৰ ওপৰত পাৱাৰ থাকিব লাগে 1 নহয় বাবা স্যাৰ ডি ডিটো চাবি ডিটো লাগিব দ্বিঘাত বুলি ক'লে চলকৰ ওপৰত পাৱাৰ থাকে 2 ত্ৰিঘাত বুলি ক'লে 3 ইয়াত চলকৰ ওপৰত পাৱাৰ কিমান আছে বুলি ক'লে কি কবি কচোন যদি ভাবিব পাৰ x মানে x to the power 1 is x basically x to the power 0 is 1 1 by x আছে পাহৰিলি সূচক আৰু ঘাতৰ চেপ্টাৰটো পৰা আছিলে 1 by x মানে কি বাৰু x no 1 পাহৰিলি বুজিলোঁ x to the power -1 হয় এইটো যদি 1 by x স্কোয়াৰ লিখোঁ এইটোক কয় x to the power মাইনাছ ঠিক আছে তো ঘটনাটো হ'ল যে এইবোৰ ৰৈখিক সমীকৰণেই নহয় সমীকৰণ হয় বাট ৰৈখিক সমীকৰণ তো আমি ইহঁতক ৰৈখিক সমীকৰণ বনাই ল'ব লাগিব বস্তু এটা মন কৰ না 2/x আছে এইটোক বাই 2/x 2টোক মই এনেকৈ লিখিব পাৰি নি 2 into 1/x আয়ুষ চাই যা দেই 2/x টোক মই 2 into 1/x লিখিব পাৰোঁ নে নোৱাৰোঁ কাৰণ 2টো আকৌ কাৰ লগতে পূৰণ হ'ব 2/x হৈ যাব না সেই হিচাপত এইটোকো 1/y বুলি লিখিব পাৰি এইটোক 1/x এইটো 1/y লিখিব পাৰি পাৰিনে এটা মন কৰ মই কি কৰিম ধৰা হ'ল বুলি লিখিম দেই ধৰা হ'ল চাই ল 1/x টোক u ধৰি ল'বি আৰু 1/y টোক v ধৰি ল'বি কি ধৰি ল'বি v মন দি যা একদম ভালকৈ মন দি যা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় হামিয়াই ল একেবাৰে হামিয়াই ল যি কৰি ল মন দি যা খালি দেই অ'কে চা 2/x আছে 3/y is equal to 2 আছে এইটোক মই এনেকৈ লিখিব পাৰোঁনে 2 into 1/x আৰু প্লাছ 3 into 1/y বুলি লিখিব পাৰোঁনে পাৰিলোঁ তেতিয়াহ'লে is equal to 2 হৈ গ'ল এতিয়া মন কৰ 1/x মানে কি বাৰু 1/x মানে কি তো 2u আৰু 3 into 1/y মানে v তো 3v is equal to 2 হৈ যাবনে এতিয়া বনিলে এইটো ৰৈখিক কাৰণ ইউৰ ওপৰত 1 পাৱাৰ আছে ভিৰ ওপৰতো এইটো ৰৈখিক বনিলে এইটো ধৰণে এনেকৈ দি দে নেক্সট বাৰত এই দুটা ষ্টেপ ডাইৰেক্টলি স্কিপ কৰি দিব পাৰ যেতিয়া নেক্সট বাৰৰ কাৰণে নেক্সট কুৱেশ্যন নম্বৰ কৰিবি প্ৰথম কুৱেশ্যন মানে দেখাইলোঁ ঠিক আছে নেক্সট ষ্টেপত ডাইৰেক্টলি 1 ইমপ্লাইজ এইটো লিখি দিব পাৰিবি ঠিক আছে কাৰণ আমি 1/x to u 1/y to v ধৰি দিছোঁ ঠিক আছে এইটো হ'ব কুৱেশ্যন নম্বৰ 3 নেক্সটটো চাই এতিয়া ছেকেণ্ডটো বনাব লাগিব মানে সমীকৰণ আমি ছেকেণ্ডটো সমীকৰণ কি বনিব তেতিয়াহ'লে ছেকেণ্ড সমীকৰণটো বনিব 2 ইমপ্লাইজ এতিয়া মই নিলিখোঁ আৰু দেই এতিয়া মই নিলিখোঁ ডাইৰেক্ট ক এইটো ইউ আৰু ভি বহাই মোক ডাইৰেক্ট কি লিখ 4u ভেৰি গুড মাইনাছ 9b ইজ ইকুৱেল টু -1 -1 এইটো বনিলে আমাৰ সমীকৰণ অপনয়ন যদি কৰিবলৈ যাওঁ মই কোনটো চলক মিলাবি তহঁতি ইউ নে ভি অঁ ইউ মিলাব ভি মিলাব তহঁতৰ মৰ্জি অপনয়ন যদি কৰোঁ কাৰ কাৰণে ইউৰ বাবে কি কৰিব লাগিব মই 3 নম্বৰ সমীকৰণটোক 2ৰে পূৰণ কৰিব লাগিব কাৰণ ইয়াত 2 আছে ইয়াত 4 আছে 2 পূৰণ 3 নম্বৰ সমীকৰণ আনচাৰ পাম 2 into 2u plus 3v is equal to 2 into 2 আমি পাই যাম 4u plus 6v is equal to 4 আৰু এইটো হ'ব সমীকৰণ নম্বৰ 5 এতিয়া লাষ্টৰ ষ্টেপটো আছে আৰু অপনয়নৰ যে 5 আৰু 4 চাই থাক 5 আৰু 4 যিহেতু 4u আছে বিয়োগ কৰি দিব লাগিব তো মই 5ৰ পৰাই 4টো বিয়োগ কৰি দিলোঁ 4 পৰা 5 বিয়োগ কৰিব পাৰি কোনো মানা নাই 4u plus 6v minus 4u minus 9v এইপিনে 4 minus -1 বহুতেতো ভুল কৰি দিব পাৰে দেই বন্ধ কৰ না অকণমান
ডিগ্ৰী ধৰি দিব 4 আৰু -1 আছে বহুতে কি কৰিব ডাইৰেক্ট 4 - 1 লিখি ধৰিব 4 - 1 নহয় 4 মাইনাছ কাৰণ মই 5ৰ পৰা 3 সৰি 5ৰ পৰা 4 নম্বৰ সমীকৰণ বিয়োগ কৰিছোঁ নাই তো 4 - -1 কি হ'ব আমাৰ 4 এইটো চলি আছে নাই বাৰু 4 - -1 কি হ'ব এইটো 4 - -1 ব্ৰেকেট ওপেন কৰিলে 4u + 6v - 4u + 9v 4 যোগ 1 4u আৰু 4u কাটি গ'ল 6 9 হৈ গ'ল 15v = 5 আমি পালোঁ v = 5/15 5 গুণ 5 3 গুণ 1/3 মানে মই পালোঁ v = 1/3 এইটো বক্স কৰি থৈ দিম এতিয়া মই আকৌ কি লিখিম v = 1/3 সমীকৰণ ক'ত বহাওঁ 3 বহাই দিওঁ সমীকৰণ 3ত বহুৱাই আমি পাম 3 implies 2u + 3v = 2 2u 3v ৰ জেগাত মই 1/3 বহাম 3 এ 3 কেঞ্চেল যাব 2 মানে আমি পালোগে যে 2u নহয় সৰি 2u + 1 = 2 2u = 2 - 1 ইয়াত আমি 2u = 1 পাই যাম u = 1/2 পাই যাম এইটো মই বক্স কৰি থৈ দিলোঁ কিন্তু লাষ্টত আমাৰ u আৰু v নালাগে নহয় আমাক x আৰু y উলিয়াবলৈ কৈছে এটা মনত পেলা u মানে পালোঁ আমি 1/2 v মানে পালোঁ আমি 1/3 u মানে অৰিজিনেলি আছিলে কি u মানে কি আছিলে বাৰু এক্সেক্টলি তো u জেগাত কি লিখিম মই 1/, আৰু 1/2 v ৰ জেগাত মই কি লিখিম 1/, তো 1/y = 1/, মন কৰ এইকেইটা এনেকে উল্টিয়াই দেচোন x = কি ওলাই যাব আৰু মানে 2 আৰু বেছিকেলি y = 3 এটা হ'ল আমাৰ আনসাৰ